নতুন বছৰত বাবু আঁচনি ঘোষণা মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে দুলিয়াজান মহাবিদ্যালয়ৰ ছাত্ৰসকলে লগতে শৈক্ষিক ক্ষেত্ৰত উন্নয়নৰ ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে ছাত্ৰ সমাজে বাবু আঁচনি ছাত্ৰসকলৰ বাবে লাভদায়ক হ'ব বুলি উল্লেখ কৰিছে ছাত্ৰসকলে আৰু এই সন্দৰ্ভত ছাত্ৰসকলে কেনেদৰে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে এই সন্দৰ্ভত মৃদুস্মিতা ফুকনৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আগবঢ়াইছো বৰ্তমান উপস্থিত আছো দুলিয়াজানৰ মহাবিদ্যালয়ত আৰু কালি যেহেতু নৱবৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট ছাত্ৰসকলৰ কাৰণে বাবু আঁচনি যেহেতু ঘোষণা কৰিছিলে আৰু সেই ঘোষণা প্ৰতিক্ৰিয়া ল'বলৈ মই দুলিয়াজান মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ সৈতে মই উপস্থিত আছোঁ পোনপ্ৰথমে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু কালি নৱবৰ্ষৰ প্ৰথমটো দিন আছিলে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰু প্ৰথম দিনতে মুখ্যমন্ত্ৰীয়ে বাবু আঁচনি ঘোষণা কৰিছে ছাত্ৰসকলৰ কাৰণে কি ক'ব হয় অসম চৰকাৰে বহু দিনৰ পৰা ছাত্ৰীসকলৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি তেওঁলোকে যোগান ধৰি আহিছে আৰু ছাত্ৰীসকলৰ অন্যান্য চৰকাৰী আঁচনিসমূহৰ দ্বাৰা শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সহায় সুবিধা কৰিছে গতিকে এতিয়া 2026 নৱবৰ্ষৰ এই শুভক্ষণত আমি অতিকে সুখী কাৰণ ছাত্ৰসকলো বিভিন্ন শৈক্ষিক ক্ষেত্ৰত তেওঁলোকৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় বিভিন্ন বাধা তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত আহি পৰা আমি দেখিছোঁ বিভিন্ন ক্ষেত্ৰত গতিকে চৰকাৰে এনেকুৱা ধৰণৰ আঁচনিৰ যোগেদি ছাত্ৰসকলৰ কাৰণেও যে কিছু কল্যাণমূলক চিন্তাধাৰা আগবঢ়াই ৰাখিছে তাৰ বাবে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু ইমানতে ক্ষান্ত থাকিব নালাগে কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ শিক্ষা ব্যৱস্থা আছে বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত যিসমূহ শিক্ষা ব্যৱস্থা আছে শিক্ষা ব্যৱস্থাসমূহ ভাল বিভিন্ন প্ৰযুক্তিবিদ্যাৰে বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাৰে যাতে সুন্দৰ এক পৰিৱেশত তেওঁলোকে সৃষ্টি কৰি দিব পাৰে শিক্ষা তাৰ ক্ষেত্ৰত আমি চৰকাৰক অনুৰোধ জনাইছোঁ আৰু আমাৰ যি অসমীয়া ল'ৰা ছোৱালী চকুত যি সপোন আছে সেই সপোন যাতে অতি সোনকালে পূৰণ হ'ব পৰাকৈ তেওঁলোকৰ যিখিনি সহায় সুবিধা সেইখিনি চৰকাৰে ইয়াত প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ হয় আচলতে আৰু এজন ছাত্ৰ মোৰ সৈতে আছে অকণমান আগলৈ আহিবলৈ অনুৰোধ জনাম যিহেতু কালি মুখ্যমন্ত্ৰীয়ে এটা নতুন আঁচনি ঘোষণা কৰিছে বাবু আঁচনি ছাত্ৰসকলৰ কাৰণে কি ক'ব হয় আচলতে ফেব্ৰুৱাৰী মাহৰ পৰা অসম চৰকাৰে যি 4 লাখতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ ছাত্ৰসকলৰ বাবে যি বাবু আঁচনি তেওঁলোকে প্ৰস্তুত কৰি তুলিছে তাৰ বাবে আমি অসম চৰকাৰক আপোনালোকৰ এই মঞ্চখনৰ পৰা আদৰণি জনাইছোঁ আচলতে স্নাতকোত্তৰ আৰু স্নাতক মহলাৰ পৰ্যায়ৰ ছাত্ৰসকলক তেওঁলোকে 2000 আৰু 1000 টকাকৈ মাচুল প্ৰদান কৰিম বুলি তেওঁলোকে ইতিমধ্যে জনাইছে আচলতে এজন স্নাতকোত্তৰ বা স্নাতক মহলাৰ ছাত্ৰৰ দৈনন্দিন জীৱনত হওক বা ব্যক্তিগত কোনো কাৰ্যকলাপত হওক তেওঁলোকৰ বহুতো টকা পইচাৰ খৰচা আহি পৰে আৰু এই ক্ষেত্ৰত এজন ছাত্ৰ হিচাপে মই গম পাওঁ যে কোনো এজন ছাত্ৰই স্নাতকোত্তৰ বা স্নাতক মহলাৰ এজন ছাত্ৰৰ ঘৰত তেওঁলোকৰ টকা পইচা খোজাৰ ক্ষেত্ৰত কিছু কুণ্ঠাবোধ কৰে এই ক্ষেত্ৰত অসম চৰকাৰে প্ৰদান কৰা এই বাবু আঁচনিৰ তৰফৰ পৰা মানে কিছু হ'লেও আমাৰ ছাত্ৰ সমাজত মানে আমি সহায়ক হ'ম সেইবাবে আপোনালোকৰ এই মঞ্চখনৰ পৰা অসম চৰকাৰক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হয় আচলতে এটা কথা ক'ব লাগিব যে ছাত্ৰসকলৰ বহুদিনীয়া এটা আশা পূৰণ হ'ল বুলি ক'ব লাগিব যিহেতু ছাত্ৰীসকলৰ কাৰণে নিযুত মইনা আঁচনি তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে বা বহুতো ছাত্ৰ ছাত্ৰীয়ে পাই আছে কিন্তু এই ক্ষেত্ৰত ছাত্ৰসকলৰ কিছু দাবী আছিলে যে তেওঁলোকৰ কাৰণেও মুখ্যমন্ত্ৰীয়ে কিবা এটা আঁচনি ঘোষণা কৰা কিন্তু তেনেক্ষণতে নৱবৰ্ষৰ নতুন বছৰৰ নতুনটো দিনতেই ইংৰাজী নৱবৰ্ষৰ নতুন বছৰৰ নতুন দিনটোৰ দিনতেই তেওঁলোকে মুখ্যমন্ত্ৰীয়ে বাবু আঁচনি যদিও ঘোষণা কৰিছিল ছাত্ৰসকলে যদিও তেখেতক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী কিন্তু তেখেতলোকৰ এটাই দাবী আছে আৰু এটা দাবী আছে যে শৈক্ষিক ক্ষেত্ৰত যিসমূহ ব্যৱস্থা কৰিব লাগে বৈজ্ঞানিক পদ্ধতিৰে যিসমূহ ব্যৱস্থা কৰিলে সেইসমূহ ব্যৱস্থাও যদি তেওঁলোকে আধুনিকৰণ যদি অকণমান কৰে উন্নত মানৰ যদি কৰে তেতিয়াহ'লে তেওঁলোকে আৰু বেছি সুখী হ'ব